নমস্কাৰ ফ্ৰেণ্ডসকল, এটা ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ সকলোৰে বাবে। আপোনালোকে যদি অৰুণোদয় আঁচনি এপ্লাই কৰা নাই বা ৯,০০০ টকা পোৱা নাই, তেন্তে আপোনালোকৰ বাবে এটা ভাল খবৰ হয়। CM ছাৰে জনাই দিছে যে যিসকলে ৯,০০০ টকাকৈ লাভ কৰা নাই, সিহঁতে অহা 2 মাহ পিছতে অৰুণোদয় 4.0 আহিব আৰু এই 4.0 যিসকলে এপ্লাই কৰিব, সিহঁতে 10,250 টকাকৈ লাভ কৰিব পাৰিব। কাৰণ ৯,০০০ টকা আপোনালোকে চাইছে যে 10 মাৰ্চত ৯,০০০ টকাকৈ যিসকলে অৰুণোদয় হিতাধিকাৰী আছিলে, যিসকলে মহিলাই, সিহঁতে ৯,০০০ টকাকৈ একাউণ্টত সোমাই দিয়া হৈছে। কিন্তু যিসকলে এপ্লাই কৰা নাই, যিসকলে অৰুণোদয় পোৱা নাই, সিহঁতৰ বাবে অৰুণোদয় 4.0 ফৰ্ম মুকলি কৰি দিব। এই ফৰ্মটো ফিল আপ কৰিব আপোনালোকে। ফিল আপ কৰাৰ পিছত আপোনালোকে ৯,০০০ টকাটো আৰু ১২৫০ টকা অৰ্থাৎ 10,250 টকা লাভ কৰিব পাৰিব। এইটো CM ছাৰে কৈছে যোৱাকালিয়ে। তো আপোনালোকে ভিডিঅ'টো চাই লওক CM ছাৰে কি কৈছে। যিসকলে মানে অৰুণোদয় আঁচনি যিসকলে এপ্লাই কৰা নাই, সিহঁতে ৯,০০০ টকা আগৰ টকাটো পাবই, ৯,০০০ টকা যিটো মানে বিহুৰ গিফ্ট, এই ৯,০০০ টকা পাব, প্লাছ মান্থলি যিটো ১২৫০ টকা দি আছে অৰুণোদয়, এইটোও পাব। টোটাল 10,250 টকা একেবাৰে একাউণ্টত সোমাই দিয়া হ'ব। আৰু ফ্ৰেণ্ডসকল, বহুতে মহিলা 10,০০০ টকাকৈ গোটৰ টকা লাভ কৰিছে। পাৰ মহিলাই 10,০০০ টকাকৈ পাইছে। এইবাৰ সিহঁতৰ ভোটৰ পিছত 25,০০০ টকাকৈ দিব হয়, এইটো জনাইছে CM ছাৰে। আপোনালোকৰ বাবে ভিডিঅ'টো ৰেকৰ্ডিং কৰিছোঁ মই। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ ভালদৰে চাই ল'ব। আৰু ভিডিঅ'টো চোৱাৰ আগতে যিসকলে নতুন ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু লাইক আৰু শ্বেয়াৰ কৰি দিব। তো চাই লওক আপোনালোকে CM ছাৰে কি কৈছে। গোটৰ যিসকলে মহিলা আছিলে 10,০০০ টকাকৈ লাভ কৰিছে পাৰ পাৰ্চন, সিহঁতে এই ভোটৰ পিছত 25,০০০ টকাকৈ লাভ কৰিব পাৰিব। আৰু অৰুণোদয় আঁচনিৰ যিসকলে এপ্লাই কৰা নাই, 4.0 আহি আছে, ফৰ্মটো মুকলি কৰি দিব। ফৰ্মটো ফিল আপ কৰিব। যিসকলে নগৰ অঞ্চলত বসবাস কৰে, টাউন কমিটিত যাব, আৰু যিসকলে গাঁও অঞ্চলত বসবাস কৰে, গাঁও পঞ্চায়তত গৈ ফৰ্মটো জমা দিব। তাৰ পিছত আপোনালোকৰ একাউণ্টত 10,250 টকাকৈ সোমাই দিয়া হ'ব। নতুনকৈ অৰুণোদয় পোৱাবিলাকে 9,০০০ টকাটো একেলগে পাই যাব, যাতে দুখ কৰি থাকিব নালাগে। মই যেতিয়া 10,০০০ মহিলাক দিম বুলি কৈছিলো, কংগ্ৰেছে কি কৈছিলে যে চৰকাৰৰ লোন লৈ আছে, ধাৰ লৈ আছে, ক'ত টকা পাব, এইবিলাক এনেই কৈছে, মিছাই কৈছে। কিন্তু আজি যেতিয়া মই 10,০০০ দি দিলো, মুখৰ মাত বন্ধ হৈ গ'ল। এতিয়া মই কি কৈছো যে আপোনালোকে মোক গালি পাৰক, মই আপোনালোকৰ মুখৰ সন্মুখতে মহিলাসকলক আকৌ 25,০০০ টকা দিম, আকৌ 25,০০০ টকা দিম। এতিয়া তেওঁলোকে কি কৈ আছে, এইকেইদিন প্ৰথমতে ক'লে ক'ত চাকৰি দিব পাৰিব, নহ'ল। চাকৰি দি দিলো। ক'ত মহিলাক টকা দিব পাৰিব, দি দিলো। ক'ত বিনা পইচাত চাউল দিব পাৰিব, দি দিলো। ক'ত 100 টকাত দালি, চেনি, নিমখ দিব পাৰিব, দি দিলো। এতিয়া তেওঁলোকে কৈছে মামাক মহিলাবিলাকে দেখিলে ইমান কিয় ভাল পায়, চুমা কিয় খায়। মই মানুহক কি কওঁ যে ৰাতিপুৱা উঠি গধূলি দোকানত আড্ডা নামাৰিবি, পুলিচৰ ট্ৰেইনিঙৰ কাৰণে দৌৰিবি, পুলিচত চাকৰি পাবি। মামাই ল'ৰা ছোৱালীক কি কয় যে ভাল কৰি পঢ়, মামাই ইয়াতে সৈনিক স্কুল পাতি দিব, মেডিকেল কলেজ পাতি দিব, ইয়াৰ পৰা ডাক্তৰ হ'ব লাগিব, ইঞ্জিনিয়াৰ হ'ব লাগিব, আমি আগবাঢ়ি যাব লাগিব।